নমস্কাৰ গৌতম চৌধুৰীলৈ স্বাগতম জনাই আজি পুনৰ আৰম্ভ কৰিব বিচাৰিছো এটি সুন্দৰ যোগাত্মক বাৰ্তা। কিছুদিন বিৰতিৰ পাছত খুচৰি পোৱা এটি সুন্দৰ যোগাত্মক বাৰ্তা আপোনালোকৰ মাজলৈ ঠেলি দিব বিচাৰিছো। আজি যোগাত্মক বাৰ্তাৰ মূল বিষয়বস্তু হ'ল আমাৰ লগত সকলো আছে, সকলো প্ৰতিভা আছে, কিন্তু তাক আমি সঠিক আৰু সুন্দৰভাৱে ব্যৱহাৰ কৰিব নজনাৰ বাবেই আমি বহু ক্ষেত্ৰত বহু কামত কেৱল বিফলতা দেখো। আৰু যিজনে বেয়া সিচুৱেশ্যনক কষ্ট কৰি পাৰ কৰি ভাল সিচুৱেশ্যনত ভৰি দিব পাৰে সেইজনেহে সফল ব্যক্তি। গতিকে আহক সুন্দৰ কাহিনীৰে আমি আৰম্ভ কৰিম আজি সুন্দৰ যোগাত্মক বাৰ্তা। আজি আপুনি ওপৰতে দেখিছে ক্ৰিকেটাৰসকলে হওক, ৰিয়ান পৰাগে হওক বা গৌতম গম্ভীৰে হওক বা যিসকল ক্ৰিকেটাৰ আছে বা যিসকল শিল্পী আছে, আজি লতা মংগেশকাৰৰ পৰা আৰম্ভ কৰি ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি সেইসকল শিল্পীৰ যদি আপুনি এই সৌন্দৰ্যটো যদি আপুনি চাবলৈ যায়, তেওঁলোকৰ জীৱনত যেন একোৱে দুখ নাই, একোৱে সংঘাত নাই, আপোনাৰ মনলৈ তেনেদৰে আহিব। আজি ৰাজনৈতিক ক্ষেত্ৰতে যে যায়, আজি সৰ্বানন্দ সোণোৱালৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈকে যদি আপুনি চায়, গ'লে তেওঁলোকৰ যিটো জীৱনশৈলী বা যেনেধৰণে তেওঁলোকে ঘূৰা ফুৰা কৰে, আপুনি যদি ওপৰকৈ চায় তেতিয়াহ'লে তেওঁলোকৰ জীৱনত যেন কোনো সংঘাতেই নাই, কষ্টই নাই, তেওঁলোকে কেৱল আনন্দই পাই আছে। সেয়া নহয়, সকলোৰে জীৱনত ঘাত প্ৰতিঘাত থাকে, সকলোৰে জীৱনত দুখ সুখ থাকে, কিন্তু সেইবোৰ পাৰ কৰি এটা নিজৰ যি শক্তি, নিজৰ যিটো স্কিল, তাক যদি সঠিক ব্যৱহাৰ কৰে তেতিয়াহ'লে আপুনি এজন সফল ব্যক্তি হ'বই। এটি সৰু কাহিনী, এটা জোতা ইণ্ডাষ্ট্ৰি আছিল। ইণ্ডাষ্ট্ৰিটোৱে এজন কৰ্মচাৰীক এজন এজেণ্ট বুলি ক'বলৈ, যিসকল এজেণ্টে মোনা লৈ ঘূৰি ফুৰে আৰু তেওঁলোকৰ যি প্ৰডাক্ট, সেই প্ৰডাক্টসমূহ তেওঁলোকে বিজ্ঞাপন কৰে মানুহৰ কাষলৈ গৈ, তেনেকুৱা এজন এজেণ্টক তেওঁ এখন গাঁৱলৈ পঠিয়ালে কোম্পানীটোৱে। গাঁওখনলৈ পঠিয়ালে যে তাত আমাৰ কোম্পানীৰ জোতা আমি কিমান ধৰণে বিক্ৰী কৰিব পাৰোঁ, কিমান লোকে তাত জোতা পিন্ধা নাই, তাৰ এটা চেঞ্চাছ চলাবলৈ পঠিয়ালে। সেই ব্যক্তিজনে তেওঁ নিৰ্দিষ্ট থানলৈ উৰা মাৰিল। তেওঁ গাড়ীৰ জৰিয়তে সেই গাঁওখনলৈ আহিল। গাঁওখনলৈ আহি তেওঁ হতবাক, কাৰো ভৰিতেই এযোৰ জোতাও নেদেখিলে, সকলোৱে খালী ভৰিৰে খোজকাঢ়ি আছে। তেতিয়া তেওঁ মনটো ভাগি পৰিল, কোনো জোতাই নিপিন্ধে, খালী ভৰি খোজকাঢ়ি আছে, গতিকে ইয়াত আৰু তেওঁলোকে কি জোতা বিক্ৰী কৰিব, তেওঁলোক কোম্পানীয়ে কি জোতা বিক্ৰী কৰিব। তেওঁ চিন্তাত পৰিল আৰু কোম্পানীৰ মেনেজমেণ্টলৈ ফোন কৰিল যে এইখন গাঁৱত জোতা বিক্ৰী কৰিব পৰা নহ'ব, কাৰণ এইখন গাঁৱৰ লোকসকলে জোতাই নিপিন্ধে। তেওঁ ঘূৰি যাবৰ কাৰণে তেওঁক ব্যৱস্থা কৰি দিব ক'লে আৰু কোম্পানীয়ে ব্যৱস্থা কৰি দিলে। তেওঁ গুচি গ'ল। কোম্পানীটোৰ হেড মেনেজমেণ্টে পুনৰ ভাবিলে যে মই আন এজন ব্যক্তিক পঠিয়াওঁ, কেনেদৰে আচলতে আমাৰ জোতাসমূহ তাত বিক্ৰী কৰিব পৰা যাব, আন এটা ফৰ্মুলা ইউজ কৰোঁ। দ্বিতীয়জন ব্যক্তি পঠিয়ালে। দ্বিতীয়জন ব্যক্তি ঠিক তেনেদৰে আহি সেই গাঁওখনত পালেহি। গাঁওখনত পোৱাৰ পিছত সেই ব্যক্তিজনীয়ে এটা আশাৰ সঞ্চাৰ দেখিলে। তেওঁ এটাই বস্তুৱে ভাবিলে যে সকলো ভৰিতে জোতা নাই, গতিকেলৈ এইখন গাঁৱত অতি কমেও 2000 ওপৰত লোক আছে, গতিকেলৈ ইয়াত 2000 ওপৰত জোতা বিক্ৰী কৰিব পৰা যাব। আৰু সেই ব্যক্তিসকলক জোতা পিন্ধুৱাই অভ্যাস কৰিব লাগিব, আৰু এজন দুজনকৈ যেতিয়া অভ্যাস কৰোৱা হ'ব আৰু তেওঁলোকে যেতিয়া উপকৃত হ'ব, তেতিয়া তেওঁলোকৰ কোম্পানীৰ জোতা 2000 কি 3000 বিক্ৰী যাব। সেই যোগাত্মকভাৱে তেওঁ ভাবি ল'লে, আৰু তেওঁ যোগাত্মক ভাবি লৈ তেওঁ সেই কোম্পানীটোৰ হেড মেনেজমেণ্টলৈ ফোন কৰিলে যে ইয়াত গাঁওখনৰ লোকে কোনেও জোতা পিন্ধা নাই, গতিকে আমাৰ ব্যৱসায় ভাল হ'ব, গতিকে 2000 জোতা আপোনালোকে ইয়ালৈ পঠিয়াই দিয়ক। ঠিক তেনেদৰে সেই গাঁওখনত কাম কৰিল, আৰু 2000 নহয়, সেই গাঁওখনৰ ওচৰে পাঁজৰে গৈ তেওঁলোকে 4-5 যোৰ জোতা বিক্ৰী কৰিবলৈ সক্ষম হ'ল। এটা মূল কথাটো হ'ল কি, প্ৰথমজনে আহি চিধাই নিৰাশাই দেখিলে। যদি জীৱনত অকল নিৰাশাই দেখে, কাম এটা কৰিবলৈ কেৱল যদি হতাশাই দেখে, আমুকটো কৰিবলৈ লৈছে নাই পাৰিম জানো, আমুকটো কৰিব লৈছে নাই পাৰিম জানো নহয়, কামটো কৰি চাব লাগে, তাৰপিছত সফল আৰু বিফল তাত বেলেগ কথা। যদি নিজৰ যি প্ৰতিভা আছে, নিজৰ যি শক্তি আছে, সেইখন যদি ব্যৱহাৰেই কৰি নাচায়, তেতিয়াহ'লে আপুনি কেনেকৈ গম পাব আপোনাৰ সেই শক্তি আছে নে নাই। সেই ব্যক্তিজনে দুজন ব্যক্তি পঠিয়ালে, এজনে নিৰাশালৈ গুচি গ'ল, ইজনে তেওঁৰ যি মানসিক যি শক্তি, তেওঁৰ যি ফৰ্মুলা ব্যৱহাৰ কৰিলে, তেওঁৰ স্কিলটো ব্যৱহাৰ কৰিলে, কৰাৰ পিছত তেওঁ কি হ'ল, সেই কোম্পানীটোৰ বহুত জোতা বিক্ৰী কৰি তেওঁ এজন সফল ব্যক্তি হ'ল। গতিকে কথা হ'ল কি যে আপোনাৰ লগতে সকলো আছে, যদি আপুনি ব্যৱহাৰ কৰে, সকলো সম পৰিমাণৰ নহয়, 5টা আঙুলি যিহেতু সমান নহয়, গতিকে সকলোৰে হচতে নিজা এটা প্ৰতিভা দি পঠিয়াইছে ভগৱানে, সকলোকে ব্যক্তিক্ৰমী কৰি পঠিয়াইছে, কিন্তু সেই ব্যক্তিক্ৰমীবোৰ আমি সঠিকভাৱে যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে জীৱনত আপুনি সফল হ'বই।
আজিলৈ ইমানতে মোৰ যোগাত্মক বাৰ্তা সামৰণি মাৰিছোঁ আৰু যোগাত্মক বাৰ্তাটো চাই যদি ভাল পাইছে কাইণ্ডলি মোৰ পেজটো ফ'ল' কৰি দিব, শ্বেয়াৰ কৰি দিব, লাইক এণ্ড কমেণ্ট কৰি দিব। এইটো কাৰণে কৰিব যাতে এই ভিডিঅ'টো চাই যদি দুজন ব্যক্তিও যদি উপকৃত হয়, মানসিকভাৱে যদি শক্তি পায়, তেতিয়াহ'লে মই ভিডিঅ'টো বনোৱাৰ কষ্ট কৰাৰ সফল হ'ল বুলি ভাবিম। বাই বাই।